হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু আৱাৰ চেনেল। মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক বহুত ৱেলকাম জনাইছোঁ। তো মই এইবাৰ নিজৰ স্কুল বা কলেজত নহয়, ছোৱালীৰ স্কুলত সৰস্বতী পূজা খাবলৈ গৈ আছোঁ। তো এইবাৰ যিহেতু তাইক নাম লগাই দিলোঁ, এইকাৰণে পূজা খাবলৈ আহিছোঁ তাইৰ স্কুলত। তো খুবেই ভাল লাগিছে, যাবলগীয়া তেনেকুৱা একো জেগাও নাই। তো এতিয়াৰ পৰা আৰু আমাৰ ছোৱালীৰ স্কুলতে মই সৰস্বতী পূজা খাবলৈ পাম। তো আহি পোৱাৰ লগে লগে ধূপ চাকি জ্বলালোঁ, জ্বলাই মেলি ইয়াত প্ৰসাদ খাবলৈ দি আছিলে। ছোৱালীৰো গাটো বিশেষ ভাল নহয়, সেইকাৰণে অকণমান উলিয়াই আনিছোঁ। তাই ইয়াত আহি খুবেই ভাল পাইছে। বহুত দিন ঘৰৰ ভিতৰতে থাকি আমনি পাই গৈছিলেগৈ। তাৰপিছত প্ৰসাদ খাই মেলি আকৌ আহিলোঁ খিচিৰি খাবলৈ কাৰণে। তো গৰম খিচিৰি দি আছিলে আৰু মই ছোৱালীকে অকণমান ভিডিঅ' কৰি থৈছোঁ, কাৰণ ছোৱালীক খুৱাইও দিব লাগিছিলে যে, সেইকাৰণে আৰু ভিডিঅ' কৰা নহ'লেই। তাৰপিছত চাকি জ্বলাওঁতেতো মই ভিডিঅ' নকৰিলোঁ, ওলাই যাওঁতে মানে খিচিৰি খাই ওলাই গৈ আছিলোঁ, তেতিয়া অকণমান ভিডিঅ' কৰিলোঁ আপোনালোকক দেখাবলৈ বুলি। তাৰপিছত এতিয়া ছোৱালীৰ ডিমাণ্ড হৈছে ৰেষ্টুৰেণ্টত গৈ কিবা খাব। তো কি খাব নাজানে তাইও, নাকটো উজাৰি থাকে, পূৰা চৰ্দি লাগিয়ে আছে। তাৰপিছত ক'লোঁ যে ব'লা তেতিয়াহ'লে গহপুৰৰ পৰাই আহোঁগৈ। তো কলেজত নোসোমাওঁ, ইমান ভিৰ হৈ থাকে আৰু ছোৱালীক লৈ অকণমান অসুবিধাও হয়। তাৰপিছত ওলাই আহোঁতে টমটম এখন পালোঁ আৰু ইয়াতে বহি ল'লোঁ। ছোৱালীক অকণমান ভিডিঅ' কৰোঁ, ফটো উঠাওঁ বুলি কওঁ, তাইৰ মনটোৱে যেন ভাল নহয়, উঠিবই নিবিচাৰে। তো গৈ পায়ে বৰপুখুৰীত কাছ দেখা পালোঁ আৰু অকণমান ভিডিঅ' কৰি আপোনালোকক চব টাইমতে এই কাছটো দেখা নাযায়, মই দেখা পালোঁ কাৰণে আপোনালোককো দেখাই দিছোঁ। ছোৱালী খুব ধুনীয়াকৈ চাই আছে। তো ভিডিঅ'টো এনেকৈ শেষ কৰি আছোঁ। বাই বাই।